এটা সেন্টাৰৰ পৰা কেনেকৈ 7জনে গ্ৰেছ মাৰ্ক পাই পেলাই টাইমৰ মিসকনডাকশ্যনৰ কাৰণে আচলতে এই ঘটনাটো হ'ল তাৰ এটা উচিত তদন্ত হৈ পেলাই সেই সেন্টাৰটোকো বিচাৰৰ অন্তলৈ আনিব লাগে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই ধৰ্মেন্দ্ৰ প্ৰধানে নৰেন্দ্ৰ মোদীৰ PR টিমৰ কাম কৰি থকাৰ বাদ দি ভাৰতৰ শিক্ষা ব্যৱস্থাটোৰো দায়িত্বটো অলপ চিৰিয়াছলি লোৱাটো প্ৰয়োজন। আৰু যদি তেওঁ চিৰিয়াছলি ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁ শিক্ষা দপ্তৰৰ নামটো সলনি কৰি পেলাই নৰেন্দ্ৰ মোদীৰ PR এণ্ড মেনেজমেণ্ট টিম কৰি পেলাই ভাৰতৰ শিক্ষা ব্যৱস্থাৰ নামটো সলনি কৰি তেওঁ তাৰ শিক্ষামন্ত্ৰী হৈ থকাটো তাৰ বিভাগীয় মন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ। এতিয়া আপোনালোক সকলোৱে গম পাইছে যে সৰ্বভাৰতীয় পৰ্যায়ত যি আপোনাৰ নিটৰ ডাঙৰ এটা স্কেম হৈছে সেই স্কেমটোত ইতিমধ্যে গোটেই ভাৰত তোলপাৰ লাগি আছে। কিন্তু আচৰিত ধৰণৰ কথা যে বৰ্তমান সময়তো অসমত ইয়াৰ প্ৰভাৱ অকণমানো পৰা নাই আৰু বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠন থকাৰ পাছতো এটা ইমান ডাঙৰ ইছ্যুত কেনেকৈ আচলতে অসমৰ সমূহ ছাত্ৰ সংগঠন মৌন হৈ আছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আচলতে আচৰিত হৈছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই যি নিট স্কেম হৈছে 2024 তাৰ এটা উচিত তদন্তৰ দাবী কৰিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে ই কেৱল মাত্ৰ নিট 2024টো মেডিকেল এণ্ট্ৰেঞ্চ দি পেলাই সেই ষ্টুডেণ্টখিনিৰ ভৱিষ্যতৰ কথাই নহয়। ইয়াতে আপোনাৰ যিখিনি ল'ৰা ছোৱালীয়ে এবছৰ কষ্ট কৰি পেলাই কেৱল মাত্ৰ এটা পৰীক্ষাৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু তাৰ পাছত যেতিয়া সেই পৰীক্ষাটোৰ সময়ত গৈ পেলাই তেওঁলোকে যেতিয়া ফলাফলৰ কাৰণে ৰৈ থাকে তেতিয়া তেওঁলোকে পোৱা বস্তুটো আচলতে যিটো হ'ব লাগে সেই পোৱাৰ বিনিময়ত তেওঁলোকে পায় আচলতে বিভিন্ন ধৰণৰ দুৰ্নীতি, প্ৰশ্ন পেপাৰ ফাদিল, কোনো পৰীক্ষা কণ্ডাক্ট কৰাৰ নীতি নিয়ম নামানি পেলাই কেৱল চৰকাৰখনে শিক্ষা ব্যৱস্থাটো যে চৰম গাফিলতি সেই গাফিলতিখিনি প্ৰকাশ পাইছে। আৰু আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ ভাৰতত যিটো বৰ্তমান শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটোত এনেও যিমানখিনি আশা আছে সেই আশাখিনিৰ কথা সকলোৱে ইতিমধ্যে গম পায়। কিন্তু যদিহে আপোনাৰ এই সময়ত তেওঁলোকে নিটৰ দৰে এটা মেডিকেল লাইনৰ পৰীক্ষাও ভালদৰে পাতিব নোৱাৰে বা তেওঁলোকৰ বিভাগীয় যিখিনি শিক্ষা ব্যৱস্থাৰ লগত জড়িত মানুহ আমোলা মন্ত্ৰী তেওঁলোকৰ যদি তাত আপোনাৰ ভূমিকা আমি লক্ষ্য কৰোঁ সেয়াও যদি একেবাৰে অতিকে ন্যূনতম মানদণ্ডৰ হয় যে তেওঁলোকে কোনো গুৰুত্বই আৰোপ নকৰে তেতিয়াহ'লে এই কথাটোৱে আমাৰ যি ভৱিষ্যতৰ শিক্ষা ব্যৱস্থাটো ধ্বংসৰ ফালে গৈ আছে তাৰ কথাই প্ৰকাশ কৰিছে। আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি এটা কথা দাবী কৰিছোঁ যে নিট 2024ৰ যিখিনি কেলেংকাৰী সেই কেলেংকাৰী উচিত তদন্ত হ'ব লাগে। উচ্চতম ন্যায়ালয়ে এটা দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু সৰ্বভাৰতীয় পৰ্যায়ত যেনেকৈ এটা বিদ্ৰোহ এটা বিক্ষোভৰ সূচনা হৈছে সেই সূচনা অসমতো হ'ব লাগে। আৰু যিখিনি ষ্টুডেণ্ট বিশেষকৈ আপোনালোকে এইবাৰ যি ৰিজাল্ট শ্বীটটো চাই তেতিয়াহ'লে গম পাব যে 67টাকৈ ষ্টুডেণ্টে যি আপোনাৰ অল ইণ্ডিয়া টপ 1 ৰেংক পাইছে সেই 1 ৰেংক পোৱা 50জন ষ্টুডেণ্টৰে গ্ৰেছ মাৰ্ক পাইছে। আৰু অৰ্থাৎ তেওঁলোকৰ প্ৰশ্ন পেপাৰৰ মিসকনডাকশ্যন আৰু টাইম মেনেজমেণ্টৰ গাফিলতিৰ কাৰণেই তেওঁলোকে যে যিখিনি আপোনাৰ 50জন ষ্টুডেণ্টক গ্ৰেছ মাৰ্ক দিছে সেই গ্ৰেছ মাৰ্কৰ 7জন যে একেটা চেণ্টাৰৰে সেই একেটা চেণ্টাৰৰ পৰা কেনেকৈ 7জনে গ্ৰেছ মাৰ্ক পাই পেলাই টাইমৰ মিসকনডাকশ্যনৰ কাৰণে আচলতে এই ঘটনাটো হ'ল তাৰ এটা উচিত তদন্ত হৈ পেলাই সেই চেণ্টাৰটোকো বিচাৰৰ অন্তলৈ আনিব লাগে। আৰু দ্বিতীয় কথাটো হৈ গ'ল আপোনালোকে যদি চাই আমি বৰ্তমান সময়ত মেডিকেল লাইনৰ কথা পাতি আছোঁ আৰু এই গভখনৰ যি বৰ্তমান আপোনাৰ চৰকাৰখনৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই ধৰ্মেন্দ্ৰ প্ৰধানে নৰেন্দ্ৰ মোদীৰ PR টিমৰ কাম কৰি থকাৰ বাদ দি ভাৰতৰ শিক্ষা ব্যৱস্থাটোৰো দায়িত্বটো অলপ চিৰিয়াছলি লোৱাটো প্ৰয়োজন। আৰু যদি তেওঁ চিৰিয়াছলি ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁ শিক্ষা দপ্তৰৰ নামটো সলনি কৰি পেলাই নৰেন্দ্ৰ মোদীৰ PR এণ্ড মেনেজমেণ্ট টিম কৰি পেলাই ভাৰতৰ শিক্ষা ব্যৱস্থাৰ নামটো সলনি কৰি তেওঁ তাৰ শিক্ষামন্ত্ৰী হৈ থকাটো তাৰ বিভাগীয় মন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ। আৰু যদিহে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰিব নোৱাৰে তেতিয়াহ'লে পদত্যাগ কৰক। আৰু যদিহে নৈতিক দায়িত্ব স্বীকাৰ কৰে তেতিয়াহ'লে এই যিখিনি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলিলে NTAৰ নিচিনা এটা আপোনাৰ সংস্থাই যিদৰে পৰীক্ষাটো কণ্ডাক্ট কৰিব লাগিছিলে কণ্ডাক্ট কৰিব নোৱাৰিলে তাৰ উচিত ব্যৱস্থা হওক, উচিত তদন্ত হওক। আৰু এই যিটো শিক্ষা ব্যৱস্থা নানান ধৰণৰ আশাপূৰ্ণ এই শিক্ষা ব্যৱস্থাটোৰ কাৰণে আচলতে চৰকাৰখনে চিৰিয়াছলি পদক্ষেপ লোৱা আৰম্ভ কৰক। আপোনালোকে যদি নটিচ কৰে 2022 চনৰ পৰা বৰ্তমানলৈকে ভাৰতত ছুইচাইড কৰা শিক্ষাৰ্থীৰ সংখ্যা যিটো সেই এমাউণ্টটো আপোনাৰ যদি চাবলৈ যায় 13,000ৰো অধিক। আচলতে এই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এনেকুৱা কি আশা আছে যে 13,000 14,000 বছৰি আপোনাৰ ষ্টুডেণ্টে ছুইচাইড কৰাটো সহজ বুলি ভাবে পৰীক্ষা দিয়াতকৈ? নিশ্চয় কথাবোৰ ভাবিব লগা। আৰু যদিহে আমি ভৱিষ্যতৰ কথাবোৰ ভৱিষ্যত প্ৰজন্মৰ কথাটো শিক্ষা ব্যৱস্থাৰ কথাটো চিৰিয়াছলি নলওঁ তেতিয়াহ'লে কেতিয়াও এখন দেশে উন্নতি কৰিব নোৱাৰে বা এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এটা কথা দাবী জনাইছোঁ নিট 2024ৰ যিখিনি দুৰ্নীতি সেই দুৰ্নীতিৰ যিটো স্কেম তাৰ এটা উচিত তদন্ত হওক আৰু এটা দৃষ্টান্তমূলক শাস্তি দোষীয়ে ইয়াতে পাওক তাকে আমি দাবী জনাইছোঁ। আৰু আমি সম্পূৰ্ণ এই যিখিনি আপোনাৰ ছাত্ৰ ছাত্ৰী
এই আপোনাৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত আছো আমি তেওঁলোকৰ লগত তেওঁলোকৰ পক্ষত আছো তেওঁলোকৰ যি ন্যায্যৰ আন্দোলন সেই আন্দোলনক আমি সমৰ্থন জনাইছো আৰু সদায় আমি সমৰ্থন জনাই যাম